Hello and welcome to my channel Rajmathematics Assam. আজি আমি এই ভিডিঅ'টোত ট্ৰিগনমেট্ৰিক চেপ্টাৰটো আৰম্ভ কৰিম। ট্ৰিগনমেট্ৰিক চেপ্টাৰটো বহুত বেছি ইজি চেপ্টাৰ হয়, এটলিষ্ট 8.3 লৈকে বহুত বেছি ইজি হয়। বাট ষ্টুডেণ্টৰ কি হয়, ইয়াতে বহুত সূত্ৰ আছে কাৰণে খেলি মেলি লগায় যে এই চেপ্টাৰটো বহুত বেছি টান হয়, বুজিবলৈ অশান্তি হয়। আৰু যিহেতু একদমেই নতুন চেপ্টাৰ, আগৰ বস্তুবিলাক আমি ক'ৰবাত নহয় ক'ৰবাত অকণ হ'লেও পাই আহিছোঁ। বাট ট্ৰিগনমেট্ৰিক চেপ্টাৰটো আৰু সমান্তৰ প্ৰগতি বুলি যিটো চেপ্টাৰ আছে, এই দুটা চেপ্টাৰ ষ্টুডেণ্টৰ কাৰণে তেনেই নতুন হয়। বাট যি নহওক, এই চেপ্টাৰটোত থকা সূত্ৰবিলাক মুখস্থ কৰিবলৈ বহুত উজু হয়, কাৰণ ইয়াৰ এটা ট্ৰিক্স আছে, বহুতকেইটা ট্ৰিক্স আছে। ট্ৰিক্সকেইটা মনত থাকিলে সূত্ৰকেইটা মনত থাকিবলৈ বহুত ইজি হয়। সূত্ৰকেইটা যদি মনত থাকে দেন বাকীখিনি আৰু বৰ বিশেষ একো টান নহয়, হয়নে? সূত্ৰকেইটাই মেইন, সূত্ৰকেইটা জানিলে বাকী কনচেপ্টটোতো চবে বুজি পাব। হ'ব, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, তো এইকেইটা হ'ল আমাৰ ট্ৰিগনমেট্ৰিক অনুপাত হৈছে। এই ট্ৰিগনমেট্ৰিক অনুপাতকেইটা চিৰিয়েলি এনেকেই মনত ৰাখিবা। এনেকৈ মনত ৰাখিলে বেছি উজু হয়। কিতাপত অকণ আমাক বেলেগকৈ দিয়া আছে, যেনে চাইন কছ টেন, তাৰপাছত আমাৰ চেক আছে বা কচেকটো ওপৰত আছে, চাইন কছ টেন কচেক কট আৰু চেক আছে। বাট এনেকৈ মনত ৰাখিবা চিৰিয়েলি, এইটো হ'ল চিৰিয়েলিকৈ মনত ৰখা হ'ব। তেতিয়া তোমালোকৰ বাকীখিনি যেতিয়া মই ৰিলেট কৰি ক'ম ট্ৰিক্সবিলাক, তেতিয়া মনত ৰাখিবলৈ ইজি হ'ব। ফাৰ্ষ্ট কামটো হ'ব তোমালোকৰ এই 6টা নাম মনত ৰখা। মই অসমীয়াটো লিখি দিছোঁ প্ৰনাউন্সিয়েশ্যনকেইটা, যাতে তোমালোকে পঢ়িবলৈ পাৰা। চাইন, এইটোৰ নাম হ'ল কছ, এইটোৰ নাম হ'ল টেন, এইটোৰ নাম হ'ল কট, এইটোৰ নাম হ'ল চেক, আৰু এইটো হ'ল কচেক। হ'ব, এইকেইটা হ'ল অসমীয়াৰ প্ৰনাউন্সিয়েশ্যন। হ'ব, চাইন কছ টেন কট চেক কচেক। এই নামকেইটা যদি এনেকৈ চিৰিয়েলি মনত ৰখা নহয়, তেতিয়া ইয়াৰ পৰা 6টা সূত্ৰ মনত থাকিব। তো সূত্ৰটোৰ কাৰণে মই ট্ৰিক্স দিম বুলি কৈছিলোঁ নহয়, তো ফাৰ্ষ্ট ট্ৰিক্সটো এইটোৱে হ'ব। এই কাৰ চিনকেইটা মনত ৰখা। কি কৰি আছোঁ, ইয়াৰে প্ৰথমটো আৰু ইয়াৰ লাষ্টৰ পৰা প্ৰথমটো, এই দুটাক মিলাইছোঁ। লাষ্টৰ পৰা ছেকেণ্ডটো আৰু প্ৰথমৰ পৰা ছেকেণ্ডটো, এই দুটাক মিলাই দিছোঁ, আৰু মাজৰ দুটা। হ'ব, এতিয়া কাৰ চিন দি পিনি কি লাভ হ'ল আমাৰ? কাৰ চিন দি এইটো লাভ হ'ব যে কাৰ চিনৰ থ্ৰু দি আমি সূত্ৰকেইটা মনত ৰাখিম। তো কিনো সূত্ৰ? তো ফাৰ্ষ্ট এই সূত্ৰকেইটা জনাৰ আগতে মই এটা সৰু কনচেপ্ট আগৰ ভিডিঅ'টো কৈছোঁ, এতিয়াও কৈ দিওঁ যে মেথছৰ ভাষাত কোনোবা এটাৰ উল্টা বুলি ক'ব লাগে। ছাপ'জ যে ৰাজৰ উল্টা যেনিবা ৰমেশ, আমি নাম এটা যিকোনো কৈছোঁ, ৰাজ আৰু ৰমেশ দুটা বেলেগ আছে। তো আমি ক'ব পাৰোঁ ৰাজ যেনেকুৱা, ৰমেশ তাৰ উল্টা। তো মেথছৰ ভাষাত আমি কি লিখিম? ৰাজ ইজিকেল টু 1/ৰমেশ হৈছে। ৰাজ ইজিকেল টু 1/ৰমেশ বুলি যদি তুমি কোনোবা মেথছৰ মানুহক দেখাই দিয়া, তেতিয়া গম পাব যে ৰাম আৰু ৰমেশ টোটেলি উল্টা মানুহ। ৰাজে যদি পূব ছাইডে যায়, ৰমেশ পশ্চিম ছাইডে যায়, তেনেকুৱা টাইপ। তো এই কনচেপ্টটোকে লগাই পিনি আমি সূত্ৰকেইটা কি ক'ম যে চাইনৰ উল্টা, এই চাইনৰ উল্টা কোন? কচেক। এই কাৰ চিন দুডাল মিলি আছে মানে কি, চাইন আৰু কচেক দুইটাৰে উল্টা পুল্টা। তো চাইন থিটা ইজিকেল টু কি হ'ব? 1/কচেক থিটা। এতিয়া এটা নতুন বস্তু আহিলে, এইটোতো ইয়াতে নাই। এইটো যে আছে, এইটো যে মই লিখিছোঁ, এইটোক কয় থিটা হৈছে, থিটা ইংৰাজী। তো এইটো একো নাই, জাষ্ট আমি এক্স ৱাই আলফা বিটা গামা এইবিলাক যে পাইছিলোঁ আগৰ চেপ্টাৰবিলাকতো পাই আহিছোঁ নহয়। তো তাৰ পৰাই আহিছে থিটা। আৰু থিটাৰ জেগাত কিবা সংখ্যা হ'ব, এক্স হ'ব, এ হ'ব, বি হ'ব, চব হ'ব পাৰে। থিটাৰ জেগাত যিকোনো বস্তু হ'ব পাৰে। হ'ব, যেনে আমি আলফা প্লাছ বিটা ইজিকেলটো পাইছিলোঁ, আলফা আৰু বিটা 0 হ'লে। তো তেনেকুৱা ধৰণৰে বস্তু আৰু। অ'কে, তো প্ৰথম সূত্ৰটো কি? চাইন থিটা ইজিকেল টু 1/কচেক থিটা। তাৰ মানে কি? চাইন থিটা আৰু কচেক থিটা দুটাৰ অপজিট, বিপৰীত। তো ইয়াৰ পৰা আমি এইটোকো লিখিব পাৰোঁ যে কচেক থিটা ইজিকেল টু কি হ'ব? 1/চাইন থিটা হ'ব। তো প্ৰথম দুটা সূত্ৰ আমি পালোঁ এই কাৰ চিনডালৰ পৰাই, যে চাইন থিটা কচেক থিটাৰ উল্টা, কচেক থিটা চাইন থিটাৰ উল্টা। সেইটো কাৰণে মই এনেকৈ চিৰিয়েলি লিখিব দিছিলোঁ। হ'ব, ঠিক তেনেকৈ কচ থিটা ইজিকেল টু কি হ'ব তেনেহ'লে? 1/চেক থিটা হ'ব। কাৰণ চোৱা, ইপিনে কচ আছে, ইপিনে চেক আছে, কচ আৰু চেক দুইটাৰ উল্টা উল্টা। তো চেক থিটা ইজিকেল টু কি? 1/কচ থিটা। আৰু লাষ্টত থাকিলে টেন থিটা ইজিকেল টু 1/কট থিটা, আৰু কট থিটা ইজিকেল টু
1/tan থিটা। তো হৈ গ'ল ন 6টা সূত্ৰ আমাৰ এই কাৰ চিনকেইটাৰ পৰা, আৰু এই নামকেইটা মনত ৰাখিলে ওলাই যায়। হ'ব? তো ভেৰি ইজি। সূত্ৰকেইটা মনত ৰখা ভেৰি ইজি যেতিয়া তুমি এই নামকেইটা চিৰিয়েলি মনত ৰখা। হ'ব? ইয়াৰ পৰা আকৌ টেন থিটা আৰু কট থিটাৰ দুটা এক্সট্ৰা সূত্ৰ আছে, এইকেইটা কিন্তু মনত ৰাখিব লাগিব। টেন থিটা আৰু কট থিটাৰ দুটা এক্সট্ৰা সূত্ৰ আছে। সেই দুটা সূত্ৰ কি? টেন থিটা ইজিকেল টু কি? সাইন থিটা বাই কস থিটা, আৰু কট থিটা ইজিকেল টু কি? কস থিটা বাই সাইন থিটা। এই দুটা এক্সট্ৰা। হ'ব? টেন থিটা ইজিকেল টু সাইন থিটা বাই কস থিটা, আৰু কট থিটা ইজিকেল টু কস থিটা বাই সাইন থিটা। যেহেতু টেন আৰু কট উল্টা পুল্টা, ইয়াতে যেনে পাইছোঁ আমি টেন আৰু কট উল্টা পুল্টা, হয়নে? টেন যদি সাইনটো ওপৰত হয়, কচটো তলত হয়, তো কটটো তাৰ উল্টাটো হ'ব। সেইকাৰণে কচটো ওপৰত গৈছে, সাইনটো তলত আহিছে। হ'ব? তো এই দুটা সূত্ৰৰো যিকোনো এটা মনত ৰাখিলেই হ'ব। হ'ব? যে টেন থিটা ইজিকেল টু, ইয়াতে এডাল হৰণ চিন পৰিব, সাইন থিটা বাই কচ থিটা। তো টেনৰ উল্টা কট, গতিকে কচটো ওপৰত যাব, সাইনটো তললৈ যাব। হ'ব? এইটোৰ এটা সৰু সুৰা ট্ৰিক্স উলিয়াই দিলোঁ। হ'ব? তো এইকেইটা গ'ল। এতিয়া তোমালোকক মই এটা লাইন দিম, এই লাইনটোৰ পৰা আমি আকৌ 6টা সূত্ৰ পাম। এই লাইনটো কি? চালকক ভোকতে লঘু। হ'ব? তো এই সূত্ৰটো মই যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 10ত, তেতিয়া মই নিজে বনাই লৈছিলোঁ। তো ইংলিছ মিডিয়াম ষ্টুডেণ্টৰ কাৰণে বা ইংলিছত যদি মনত ৰাখিব খোজা, ইংলিছতো এটা লাইন আছে, some people have curly brown hair turns permanently black. তো এই দুটা লাইনৰ যি দুটা মনত ৰাখে সেইটো মনত ৰাখি দিলেই হ'ল। বাট মই আৰু এটা লাইন দিছোঁ তোমালোকক, সেইটো লাইন লাষ্টত দি আছোঁ। হ'ব? এই দুটা আগতে, এই দুটাৰ পৰানো কি মিনিং আছে। গোটেইকেইটা লাইনকেইটা মনত ৰখাৰ অৰ্থ কি? ইয়াৰ পৰা সূত্ৰটো মুখস্থ কৰিবলৈ ইজি হয়, নহ'লে সূত্ৰকেইটা মুখস্থ কৰিবলৈ বহুত খেলি মেলি লাগে, ভুল হ'ব। তো সেইটো কাৰণে এই লাইন দুটা যিকোনো এটা ইংলিছত মুখস্থ ৰাখিলে ইংলিছত, অসমীয়াত ৰাখিলে হ'ল। হ'ব? এইটো ময়ে বনাইছোঁ নেকি? নহয়, এনেকুৱা হয়তো আইডিয়া হয়তো বেলেগৰ মূৰতো আহিব, কাৰণ এইটো কোনো এনেকুৱা ৰকেট চাইন্স নাই ইয়াতে যে বহুত টান সূত্ৰ কিবা। যেতিয়া মই পঢ়ি আছিলোঁ তেতিয়া আমাৰ দিনত কোনো ইউটিউব চেনেল নাছিলে, তো আমি কোনোবাই যদি বেলেগৰ মূৰতো এইটো আইডিয়া আহিছিলে তো আমি গম নাপাওঁ। তো সেইটো কাৰণে মই এইটো মোৰ আইডিয়া বুলিয়ে ক'ব লাগিব, হয় নাই? কাৰণ এইটো মই কাৰোবাৰ পৰা চুৰ কৰা নাছিলোঁ। যিয়ে নহওক, বাট এনেকুৱা আইডিয়া ঢেৰ আছে, তেনেকুৱা নাই। তো ইয়াতে যে আছে, মানে কি? চাইন। এইটো বহুতে চিন বুলি পঢ়ে, চিন নহয় কিন্তু দেই, চাইন। মনত ৰাখিবা, আকৌ এবাৰ লিখি দিছোঁ। ইয়াতে ল আছে, যেনে এই শব্দটো চালক। তুমি এইটো লাইনটো যিমানে অদ্ভুত হয় সিমানে মনত ৰাখিবলৈ ইজি হয়। সেইটো কাৰণে ফাৰ্ষ্ট মুখস্থ কৰিবলৈ একো নাযাবা, ফাৰ্ষ্ট লাইনটোকে 2-4 বাৰমান ৰিপিট কৰিবা। অদ্ভুত লাইন ন, অদ্ভুত লাইনটোক বাৰে বাৰে ৰিপিট কৰিবা। ল মানে কি? লম্ব। হ'ব? আৰু ক মানে কৰ্ণ। একচুৱেলি ত্ৰিভুজত কোনো কৰ্ণ নাথাকে, ত্ৰিভুজত কি থাকে? অতিভুজ। অতিভুজডালকে অতিভুজ বুলি নিলিখি কৰ্ণ লিখিছোঁ আৰু। হ'ব? মনত ৰাখিবা, কৰ্ণ মানে কি? অতিভুজে হয়। তাৰপিছত এইটো অভোগ, ইয়াতে আৰু এটা ক আছে নহয়, সেই কটো মানে হ'ল কচ। তাৰপিছত ভূ আছে, ভূ মানে কি? ভূমি। তাৰপিছত কি? ভূ ক, আৰু এটা আছে ক। তো ক মানে কি? কৰ্ণ। কৰ্ণ মানে অতিভুজ ক'লোৱে। তাৰপিছত লঘু, মানে কি? টেন। ল মানে কি? লম্ব। আৰু লাষ্টত যে ভূ আছে, ভূ মানে কি? ভূমি। হ'ব? এইখিনি লিখি লোৱা, তাৰপাছত মই বুজাই আছোঁ কিনো হয়। তাৰমানে সূত্ৰকেইটা কেনেকৈনো বনাম ইয়াৰ পৰা? আমাকতো এইবিলাক নালাগে, পৰীক্ষাতটো এইবিলাক লিখিব নোৱাৰিম। তো আমি কি লিখিম? সাইন থিটা। এই যে চালক বুলি লিখিছোঁ, হৈছে? তো ইয়াৰ পৰা কি? সাইন থিটা ইজিকেল টু ল বাই ক, লম্ব বাই কৰ্ণ। লম্ব বাই কৰ্ণ। কৰ্ণ মানে কি? অতিভুজ। হ'ব? তো সেই সূত্ৰটো পালোঁ, সাইন থিটা ইজিকেল টু কি? লম্ব বাই অতিভুজ। ঠিক তেনেকৈ এইটো আমাৰ কি আছে?
কছ আছে, কছ ভূ কৰ্ণ ইয়ালৈকে আছে। তো কছ থিটা ইজিকেলটো বা কছ ইজিকেলটো লিখি দিছোঁ এতিয়া, থিটা থিটা বাদ দিয়া। কছ ইজিকেলটো কি ভূমি আৰু কৰ্ণ আছে, তাৰমানে কি ইয়াতে হৰণ চিহ্নটো দিলেই হ'ল, ভূমি বাই কৰ্ণ। কৰ্ণ মানে কি অতিভুজ, হয় নাই? তো কছ তাৰপাছত আছে টেন। টেন মানে কি লম্ব বাই ভূমি, তো লম্ব বাই ভূমি হ'ব। এইটো আছিলে। তো ইয়াতেতো তিনিটাহে আছে, চাইন কছ টেনহে আছে, আৰু কট চেক কচেক কি হ'ল? কট আছে, চেক আছে আৰু কচেক আছে। এই লাইনটোত সেইকেইটা কিয় নাই দিয়া? কাৰণ চাইনৰ উল্টা কি কচেক। চাইন যদি লম্ব বাই অতিভুজ হ'ব, এইটো কি হ'ব? অতিভুজ বাই লম্ব হ'ব, অতিভুজ বাই লম্ব হৈ যাব। কট ইজিকেলটো কি? কটটো কাৰ উল্টা আছিলে? টেনৰ উল্টা আছিলে। টেনৰ উল্টা, টেন যদি লম্ব বাই ভূমি হৈছে, এইটো কি হ'ব? ভূমি বাই লম্ব হ'ব। ঠিক তেনেকৈ নিশ্চয় চেকটো কৰিব পাৰিবা। চেকটো কাৰ উল্টা আছিলে চাই ল'বা, হ'ব? এটাই বাকী আছে। তো এইটো যদি এই লাইনটো যদি অদ্ভুত লাগে যে এইটো মই নোৱাৰিছোঁ, ইংৰাজীটো মুখস্থ কৰিম, তো ইংৰাজীটো কৰিব পৰা। চাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক, টাৰ্নছ পাৰ্মানেণ্টলি ব্লেক। তো চাম ইজ ইকুৱেল টু কি চাইন। পিপল, পিপল মানে পি ফৰ কি পাৰপেণ্ডিকুলাৰ, পাৰপেণ্ডিকুলাৰ মানে কি লম্ব, এইটো বেলেগ একো নহয়, লম্ব। তাৰপিছত এইচ, হেভ মানে কি হাইপটেনিউজ, হাইপটেনিউজ মানে কি অতিভুজ হৈছে। কাৰ্লি, CURLY, কাৰ্লি মানে কি কছ থিটা। ব্ৰাউন, ব্ৰাউন মানে কি বেছ, বেছ মানে কি ভূমি হ'ব। হেয়াৰ, এইচ মানে আকৌ কি হাইপটেনিউজ, স্পেলিংটো লিখি আছে আৰু লিখি নাথাকো, অতিভুজ হ'ব। হেয়াৰ, টাৰ্নছ, TURNS, টাৰ্নছ মানে কি টেন, পাৰ্মানেণ্টলি, গোটেই শব্দটো নাই লিখা, আৰু পাৰপেণ্ডিকুলাৰ হ'ব। পাৰপেণ্ডিকুলাৰ মানে কি লম্ব, পাৰ্মানেণ্টলি ব্লেক, ব্লেক মানে কি বেছ, বেছ মানে কি ভূমি। তো সেই আগৰ বস্তুটোৱে যে চাইন থিটা ইজিকেল টু লম্ব বাই অতিভুজ, কছ থিটা ইজিকেল টু ভূমি বাই অতিভুজ, আৰু টেন থিটা ইজিকেল টু কি লম্ব বাই ভূমি হৈছে। এই লাইনটো মনত ৰখাৰে এইটো ট্ৰিক্স, আৰু দুটা ট্ৰিক্স। মই আৰু এটা ট্ৰিক্স দি আছোঁ, হ'ব? আৰু এটা ট্ৰিক্স দি আছোঁ। এই সূত্ৰকেইটা মনত ৰখাটো বহুত বেছি দৰকাৰী। এই সূত্ৰকেইটা অকল 8.1তে নালাগে, 8.4ও যেতিয়া অংক কৰিবা তেতিয়াও লাগিব, হ'ব? আৰু MCQ ডাইৰেক্ট দি দিয়াৰ বহুত সম্ভাৱনা আছে, MCQটো সোমাই দিব পাৰে। তো আৰু এটা দিছোঁ, এইটো মনত ৰাখিব পৰা, SLO CBO হৈছে, SLO CBO আৰু TLB, এই তিনিটা যদি মনত ৰখা তেতিয়াও হ'ব। এই তিনিটানো কি বস্তু? অ'কে, এই তিনিটানো কি বস্তু? S মানে কি চাইন থিটা, L মানে কি লম্ব, O মানে কি অতিভুজ হৈছে, C মানে কি কছ, B মানে কি ভূমি, O মানে কি অতিভুজ, T মানে কি টেন, L মানে কি লম্ব, B মানে কি ভূমি আকৌ, হ'ব? তো এইটো এটা ষ্টৰি হিচাপত মনত ৰাখিব পাৰা। এছেটিকি চাব লাগে অলপ, চাব লাগে অলপ, মানে চি বৰ অকৰা তুমি, কি কৈছো? চাব লাগে অলপ হৈছে, চি বৰ অকৰা তুমি। তাৰপিছত লাষ্টত এইবিলাক কোৱা হোৱাৰ পিছত কি ক'ব আমাৰ অসমীয়া? লাগিবি নেকি বে? আমাৰ কাজিয়া হ'লে ল'ৰা দুটাৰ মাজত কাজিয়া হ'লে লাষ্টত আমি এইটোৱে কৈ থৈ দিওঁ, হয় নাই? লাগিবি নেকি বে? সেইটো। তো SLO CBO TLB, হ'ব? এইটো ষ্টাইলটো মনত ৰাখিব পৰা, মনত ৰাখিলেই হ'ল আৰু যেনেকৈ মনত ৰাখা, হ'ব? অ'কে, ইয়াৰ পাছৰকেইটা মনত পৰিছে নহয়?
সাইনৰ উল্টাটো কি হ'ব কসেক তো কসেক এইটো কি হয় কসেক কসেক আৰু কছৰ মাজত খেলি মেলি নকৰিবা এইটো কস এইটো কসেক হ'ব তো সাইনৰ উল্টা কসেক হ'ব তো এইটো কি হ'ব অতিভুজ বাই লম্বা হ'ব ঠিক তেনেকৈ বাকীটা বনাব পাৰিবা হ'ব সেইকাৰণে তিনিটাই দিয়া থাকে লাইনবিলাকত হ'ব তো এইকেইটা হ'ল ট্ৰিক্সকেইটা এইকেইটা সূত্ৰকেইটা ক'ত লাগিম আমি 8.1ত লাগিব আৰু 8.4টো লাগিব 8.2টো ইউজ হ'ব অকণকে 8.3টো ইউজ হ'ব গোটেইকেইটাতে ইউজ হ'ব বাট মেইনলি 8.1 আৰু 8.4 কাৰণে হ'ব এতিয়া এইকেইটা সূত্ৰ জানিলে আমি 8.1 কৰিব পাৰোঁ বাট তাৰ আগতে ক্লাছ 6-7ৰ পৰা পাই অহা এটা ধুনীয়া ত্ৰিভুজ আছে চবৰে ফেভৰেট সেইটো হ'ল এইটো ত্ৰিভুজ এই ত্ৰিভুজটোৰ বস্তুকেইটাও মই একেবাৰে কৈ থৈ দিওঁ যাতে 8.1 বুজাওঁতে তোমালোকৰ আৰু খেলি মেলি নালাগে তো এইডাল আমাৰ কি কোনো এটা ত্ৰিভুজৰে বাহুকেইডালৰ নাম নাই ইয়াৰ নাম আছে কাৰণ কি ই ত্ৰিভুজৰ হিৰ'ই হৈছে ত্ৰিভুজৰ হিৰ' বাকীবিলাকে ইয়াৰ নিচিনা হ'বলৈ চেষ্টা কৰে অ'কে এডাল হ'ল লম্ব এডাল হ'ল কি ভূমি এডাল হ'ল ভূমি ত্ৰিভুজটো দুইফালে হ'ব পাৰে ন সেইটো কাৰণে দুইফালে আঁকি দিছোঁ আৰু এই চবতকৈ দীঘলডাল হ'ল কি অতিভুজ হৈছে এডাল হ'ল অতিভুজ হ'ব এতিয়া মেইন কথা ইয়াৰ কনচেপ্টটো কি এই ত্ৰিভুজটোৰ এডাল যদি লম্ব হয় এডাল ভূমি হয় নাই এতিয়া তোমালোকৰ আৰু ইফালে এডাল অতিভুজ থাকিব অতিভুজডাল কেতিয়াও সলনি নহয় তাৰ মানে কি এডাল যদি লম্ব আছে এডাল যদি ভূমি আছে মই যদি ইয়াক এনেকৈ দিওঁ অতিভুজডালটো এনেকৈয়ে থাকিলে কিন্তু এই আগত যিডাল ভূমি আছিলে এতিয়া এডাল লম্ব আছিলে এতিয়া এডাল ভূমি হৈ গ'ল এডাল কি হৈ গ'ল লম্ব হৈ গ'ল তাৰ মানে কি কৈছোঁ এই ভূমিডাল কেতিয়াবা এনেকৈ আছে ন ইয়াক যদি উল্টা দিওঁ এনেকৈ কৰি দিওঁ এইটো ছাইডটো যদি ওপৰলৈ উঠাই দিওঁ তেতিয়া এইডাল কি হৈ যাব লম্ব এডাল হৈ যাব ভূমি তো লম্ব আৰু ভূমি জেগাকেইটা সলনি কৰি থাকিব পাৰে হ'ব এনেকুৱা হৈ থাকিব পাৰে হ'ব অতিভুজডাল অতিভুজৰ জেগাতে থাকে তাৰ মানে কি ছাপ'জ এইটো এটা ত্ৰিভুজ আছে ABC হ'ব তো ইয়াৰে ACডাল হ'ল কি অতিভুজডাল এডাল ACডাল হ'ল অতিভুজ BCডাল হ'ল কি ভূমি BCডাল হ'ল ভূমি আৰু কি ABডাল হ'ল লম্ব এইটো হয় নাই বাট অতিভুজ বাট এই ত্ৰিভুজটোকে আমি এনেকৈও লিখিব পাৰোঁ এইটো C হৈ গ'ল এইটো A হৈ গ'ল এইটো B থাকিলে হ'ব এইবাৰ মই আগৰটোৱে লিখি দিলোঁ অ'কে ইয়াতে A লিখিলোঁ ইয়াতে C লিখিলোঁ হ'ব এতিয়া অতিভুজডালৰ নাম আকৌ AC হৈ আছে AC ভূমিডালৰ নাম কি ভূমিডালৰ নাম হ'ব এতিয়া AB এডাল হ'ল ভূমি আৰু BCডাল হ'ল কি এতিয়া লম্ব হৈছে ত্ৰিভুজটো একো সলনি কৰা নাই জাষ্ট লম্ব আৰু ভূমিডাল সলনি কৰি দিছোঁ আৰু এইটো আমি কৰিব পাৰোঁ হ'ব অ'কে অ'কে তো লম্ব ভূমি অতিভুজ বুজি পালোঁ এইটো বুজি পালে আমাৰ কি হ'ব আমাৰ যিটো পাইথাগোৰাছ ককা আছে পাইথাগোৰাছ ককায়ে বহু যুগ আগতে তেওঁ সূত্ৰ এটা দিছিলে যিটো সূত্ৰ আজিলৈকে আমি ইউজ কৰিয়ে আছোঁ সেইটো কি এই ত্ৰিভুজটোৰ নাম কি বিশেষ সমকোণী ত্ৰিভুজ দেই হিৰ'ৰ নামেই কোৱা নাই হিৰ'ৰ নাম হ'ল সমকোণী ত্ৰিভুজ এইটো কি অতিভুজ স্কুৱেৰ ইজিকেল টু লম্ব স্কুৱেৰ প্লাছ ভূমি স্কুৱেৰ হ'ব এইটো আমাৰ পাইথাগোৰাছ ককাই দিয়া ফেমাছ সূত্ৰ এই সূত্ৰটোকে ক্লাছ 7-8ৰ পৰা ইউজ হৈছে আই থিংক 8ত ইউজ হৈছে 9ত ইউজ হৈছে এতিয়া 10ত ইউজ হ'ব আৰু যদি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পঢ়া তেতিয়াও লাগিব ডিগ্ৰী পঢ়ি থকা সময়লৈকে অ'কে তো আমাৰ ত্ৰিভুজ এনেকুৱা থাকে ন ABC আমি কি লিখিম AC স্কুৱেৰ ইজিকেল টু BC স্কুৱেৰ প্লাছ AB স্কুৱেৰ এইডাল ভূমি স্কুৱাৰ প্লাছ লম্ব স্কুৱাৰ লিখিলেও ভুল নহয় দেই ভূমি স্কুৱাৰ প্লাছ লম্ব স্কুৱাৰ যদি লিখা তেতিয়াও ভুল নহয় তেতিয়াও ছেইমেই হ'ব কাৰণ কিয় 2 + 3 আৰু 3 + 2 দুইটা একেই বস্তু নহয় জানো একেই বস্তু হয় তো যেনেকৈ লিখা তো
তো প্ৰথম হ'ল নামকেইটা মনত ৰখা, তাৰপাছত চাইনৰ উল্টা কচেক, প্ৰথমটো আৰু লাষ্টৰটো সেইখিনি মনত ৰখা, চাইনৰ উল্টা কচেক, কচৰ উল্টা হ'ল চেক, টেনৰ উল্টা কট, এইকেইটা মনত ৰখা। দেন নেক্সট কাম হ'ল সেই লাইনটো মনত ৰখা, চালকক ভোকতে লঘু সেইটোৱে মনত ৰখা, নহ'লে চাম পিপল হেভ ইংলিছৰটোৱে মনত ৰখা, আৰু নহ'লে SLOCBO সেইটো মনত ৰখা, যিকোনো এটা মনত ৰাখিলেই হ'ল। তাৰ পৰা আমাৰ সাইন থিটা ইজিকেলটো পাৰপেণ্ডিকুলাৰ বাই হাইপটেনিউছ বা সাইন থিটা ইজিকেলটো লম্ব বাই অতিভুজ বা কৰ্ণ, সেইটো মনত ৰাখিবলৈ ইজি হ'ব। সেইকেইটা মনত ৰখা। দেন এইকেইটা সূত্ৰ মুখস্থ কৰা, মানে পাইথাগোৰাছৰ সূত্ৰটো মনত ৰখা। এইকেইটা যদি জানা, আৰু যে এই লম্ব আৰু ভূমি দুটা আমি সলাব পাৰোঁ, বাট অতিভুজডাল অতিভুজে থাকে, এই কনচেপ্টটো যদি মনত ৰখা, মই 8.1টো ইমান উজুকৈ বুজাই দিম যে তোমালোকৰ কেতিয়াও আৰু তাত ভুল নহয়। যি মাৰ্কছ থাকে সেই 8.1ৰ পৰা গোটেইখিনি পাবা। হ'ব, তো আজিৰ ভিডিঅ'টো ইয়াতে খতম কৰোঁ। নেক্সট ভিডিঅ'ত আমি 8.1টো ষ্টাৰ্ট কৰি দিম। হ'ব, আৰু জাষ্ট এইকেইটা বস্তু ক্লিয়াৰ হৈ থকা যাতে। হ'ব, তো আজিৰ ভিডিঅ'টো এইখিনিতে। চাই যদি ভাল পাইছা দেন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগৰবোৰকো শ্বেয়াৰ কৰি দিবা। হ'ব, থেংক ইউ।